স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা লৈ আহিছো ষ্টাৰ সিমেন্টছ প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং নৈৰ বুকুত উদ্ধাৰ হল আফৰিন আহমেদ নামৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ আৰু যেহেতু জানিব পৰা মতে 4 দিন ধৰি নিৰুদ্দেশ হৈ আছিল কোনো ধৰণৰ সন্ধান নাছিল আৰু তাৰ পাছতে অৱশেষত নৈৰ বুকুত উদ্ধাৰ কৰা হল নৈৰ বুকুত একাংশ লোকে প্ৰত্যক্ষ কৰে উঠি অহা অৱস্থাত প্ৰত্যক্ষ কৰে নিথৰ দেহ আৰু তাৰ পাছতে এছডিআৰএফ বাহিনীক খবৰ দিয়া হয় আৰু বৰ্তমান উদ্ধাৰ কৰিব পৰা বুলি জানিব পৰা গৈছে আফৰিন আহমেদ নামৰ যুৱতী গৰাকীৰ বা ছাত্ৰী গৰাকীৰ নিথৰ দেহ আৰু তাৰ পাছতে এই খবৰ লাভ কৰাৰ পাছতে এতিয়া অঞ্চল জুৰি লগতে পৰিয়াল বৰ্গত এতিয়া কান্দোনৰ ৰোল উঠা দেখিবলৈ পোৱা গৈছে লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ অৱশেষত উদ্ধাৰ হল আফৰিন আহমেদৰ মৃতদেহ দেখিবলৈ পোৱা গ'ল নৈৰ বুকুত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হল আফৰিন আহমেদৰ নিথৰ দেহ 4 দিন ধৰি নিৰুদ্দেশ হৈ আছিল আফৰিন আহমেদ নামৰ ছাত্ৰীগৰাকী কোনো ধৰণৰ সন্ধান নাছিল আৰু আজি নদীৰ পানীত উদ্ধাৰ হৈছে ছাত্ৰীগৰাকীৰ মৃতদেহ আৰু অসংযত অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা দেখিবলৈ পোৱা গৈছে নাফুক হিঙৰিতলি বঙালী গাঁৱৰ সমীপত তাওকাক নদীত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে মৃতদেহ আৰু সাফৰাই চাহ বাগিচাৰ আমতাৰ আহমেদৰ কন্যা আফৰিন আহমেদৰ ঘটনাক লৈ এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া যেহেতু বহুদিন ধৰি সন্ধান নাছিল 4 দিন ধৰি এনেদৰে নিৰুদ্দেশ হৈ আছিল ছাত্ৰীগৰাকীক বিচাৰি পৰিয়ালৰ লোকে হাবাথুৰি খাবলগীয়া হৈছিল যে কলৈ গ'ল তেওঁলোকৰ মৰমৰ জুৰি যেহেতু বহুদিন ধৰি অৰ্থাৎ 4 দিন ধৰি সন্ধানহীন হৈ আছিল হয়তো আৰক্ষীৰ ওচৰলৈও গৈছিল জীয়ৰীক বিচাৰি কিন্তু কোনো ধৰণৰ সন্ধান পোৱা নগ'ল আফৰিনৰ আৰু তাৰ পাছতে এতিয়া এই খবৰ লাভ কৰাৰ পাছতে কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ পিতৃ এনেদৰে কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে যেহেতু 4 দিন ধৰি কোনো ধৰণৰ সন্ধান নাছিল কিন্তু পৰিয়াল লোকে এটা আশা কৰি আছিল যে হয়তো উদ্ধাৰ কৰিব পৰা যাব বা কৰবাত হয়তো গৈছে বা আফৰিন আহমেদ জীয়াই আছে বা আকৌ লগ পাম আফৰিন আহমেদক বা তেওঁলোকৰ মৰমৰ কন্যাক হয়তো আকৌ লগ পাব বুলি যে আশা কৰি আছিল কিন্তু সকলোবোৰ যেন নিৰাশালৈ পৰিণত হৈছে কিয়নো আজিৰ ভাগতে নৈৰ বুকুত হঠাৎ উঠি অহা অৱস্থাত উদ্ধাৰ কৰা হল আফৰিন আহমেদ নামৰ এইগৰাকী ছাত্ৰীৰ নিথৰ দেহ আৰু এই খবৰ লাভ কৰাৰ পাছতে কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোকে কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে অঞ্চল জুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু এছডিআৰএফ বাহিনীয়ে ইতিমধ্যে উদ্ধাৰৰ বাবে এনেদৰে নৈৰ বুকুত অভিযান চলা পৰিলক্ষিত হৈছে যেহেতু একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে নৈৰ পানীত এনেদৰে নদীৰ বুকুৰে উঠি অহা অৱস্থাত আফৰিন আহমেদক প্ৰত্যক্ষ কৰিছে আৰু তাৰ পাছতে পৰিয়ালৰ লোকলৈ খবৰ পঠিওৱা হল এছডিআৰএফ বাহিনীলৈ খবৰ পঠিওৱা হল আৰু এনেদৰেই অৱশেষত উদ্ধাৰ কৰা হল আফৰিন আহমেদৰ নশ্বৰ দেহ আৰু এনেদৰে এতিয়া এই খবৰ লাভ কৰাৰ পাছত পৰিয়ালবৰ্গত কান্দোনৰ ৰোল উঠা দেখিবলৈ পোৱা গৈছে কান্দোনত ভাগি পৰিছে এনেদৰে এতিয়া যেন উপায়হীন হৈ পৰিছে জীয়ৰীক বিচাৰি কিয়নো যি খবৰ আহিব লাগিছিল জীয়াই থকাৰ যি খবৰ আশা কৰি আছিল যে নিজৰ মৰমৰ জীয়ৰী গৰাকী জীয়াই আছে তেওঁলোকৰ মাজলৈ পুনৰ ঘূৰি আহিব হয়তো কৰবালৈ গুচি গৈছে পুনৰ উভতি আহিব কিন্তু সেই আশা যে নিৰাশালৈ পৰিণত হল কিয়নো সন্ধানহীন হৈ থকা আফৰিন আহমেদ আৰু উভতি আহিল কেৱল নিথৰ দেহ হৈ আৰু এনেদৰে এতিয়া কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে কিয়নো নৈৰ বুকুতে এনেদৰে উঠি অহা অৱস্থাত দেখিবলৈ পোৱা গৈছে অসংযত অৱস্থাত ৰহস্যজনকভাৱে নৈৰ বুকুৰে উঠি অহা অৱস্থাত প্ৰত্যক্ষ কৰে একাংশ স্থানীয় লোকে আৰু তাৰ পাছতেই আৰক্ষীলৈ খবৰ দিয়া হল পৰিয়ালৰ লোকলৈ খবৰ পঠিওৱা হল তথা এছডিআৰএফ বাহিনীলৈ খবৰ দিয়া হল আৰু তাৰ পাছতে এছডিআৰএফ বাহিনী এনেদৰে উদ্ধাৰ অভিযানত নামি পৰা দেখিবলৈ পোৱা গৈছে যেহেতু প্ৰত্যক্ষ কৰা হল মৃতদেহ অতিকৈ অসংযত অৱস্থাত ৰহস্যজনকভাৱে নৈৰ বুকুত উঠি অহা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু সোণাৰীতে এনেদৰে এই ঘটনা সংঘটিত হৈছে নাফুক হিঙৰিতলি বঙালী গাঁৱৰ সমীপতে তাওকাক নদীত
এই ঘটনা সংঘটিত হৈছে হঠাৎ এনেদৰেই মৃতদেহ উঠি অহা দেখি সকলো হতবাক হৈ পৰে সকলো চিন্তিত হৈ পৰে আৰু চাঞ্চল্যৰ বিৰাজ কৰা পৰিলক্ষিত হৈছে সমগ্ৰ অঞ্চল জুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু পিতৃ যেন এনেদৰেই জীয়ৰীৰ মৃত্যুৰ বাতৰি যেন সহিব পৰা নাই এয়া যেন মানি ল'ব পৰা নাই এনেদৰে এতিয়া কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আৰু 4 দিন ধৰি নিৰুদ্দেশ হৈ থকা আফৰিন আহমেদ নামৰ ছাত্ৰীগৰাকীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হ'ল নাফু খিঙৰিতলি বঙালী গাঁৱৰ সমীপৰ টাউকাফ নদীতে একাংশ স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰে আৰু মৃত ছাত্ৰীগৰাকী চাফৰাই চাহ বাগিচাৰ আমতাৰ আহমেদৰ কন্যা আছিল বুলি জানিব পৰা গৈছে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বৰ্তমানো তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যে কোনোৱে হত্যা কৰি পেলাই থৈ গৈছে নে জীয়ৰী বা আফৰিন আহমেদে কোনো ধৰণৰ আন কোনো ব্যৱস্থা গ্ৰহণ কৰিছিল আন কোনো সিদ্ধান্ত গ্ৰহণ কৰি এনেদৰে ঘটনাত লিপ্ত হ'বলগীয়া হ'ল নে অন্য কিবা কাৰণ ইয়াত জড়িত আছে সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমানো তদন্ত অব্যাহত ৰাখিছে আৰক্ষী লোকে যিহেতু এক অতিকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে সোণাৰীতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আৰু এই ঘটনাৰ পাছতেই এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে চাফৰাই চাহ বাগিচাৰ আমতাৰ আহমেদৰ কন্যা বুলি জানিব পৰা গৈছে আফৰিন আহমেদ আৰু বিগত 4 দিন ধৰি নিৰুদ্দেশ হৈ আছিল কোনো ধৰণৰ সন্ধান নাছিল পিতৃ মাতৃ তথা পৰিয়ালবৰ্গই বহু এনেদৰে চেষ্টা কৰিছিল আফৰিন আহমেদৰ সন্ধান উলিয়াবলৈ বহু চেষ্টা কৰিছিল আৰক্ষীক খবৰ দিয়া হৈছিল কিন্তু হঠাৎ আজি এনেদৰে যে এক ঘটনা দেখিবলৈ পোৱা গ'ল এক ঘটনা ঘটিল আৰু এই ঘটনা যেন মানি ল'ব পৰা নাই কিয়নো নৈ বুকুত উঠি অহা অৱস্থাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হ'ল আফৰিন আহমেদৰ মৃতদেহ আৰু এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে কান্দোনত ভাগি পৰিছে পিতৃ এনেদৰে কান্দোনত ভাগি পৰিছে অসহায় হৈ পৰিছে কিয়নো কোনেও হয়তো কল্পনা কৰা নাছিল যে 4 দিন ধৰি সন্ধানহীন হৈ থকা জীয়ৰীক এনেদৰে ৰহস্যজনক অৱস্থাত নিথৰ দেহ উদ্ধাৰ কৰিব লগা হ'ব এনেধৰণে হয়তো কোনেও ভবা নাছিল এনে এটা দিন আহিব বুলি কোনেও হয়তো কল্পনা কৰা নাছিল কিন্তু সেয়াই হ'ল এনেদৰে অৱশেষত এতিয়া পুত্ৰীৰ এনেধৰণৰ মৃত্যুৰ বাতৰিয়ে এতিয়া সকলোকে কন্দুৱাই তোলা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চল জুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি সদায় আহি থাকোঁ নদী কিনাৰ জাল সদায় ৰাতিপুৱা মাৰিও কেতিয়াবা আহি থাকোঁ আৰু ঘৰৰ ওচৰতে তাৰপিছত বহুত ঘূৰি থকা চাই থাকোঁ আহি থাকোঁ কেইদিন এই বুধবাৰ দিনাৰ পৰা মানে চাই আছোঁ বহুত অহা যোৱা কৰি থাকে তাৰপিছত ঘটনাটো শুনি কিনি কৈছোঁ যে নাই বটটো কি খাতে ঘূৰিছে চাওঁ ৰাতিপুৱা আমি আহিছোঁ আৰু জাল লৈ এনেই আহিছোঁ ঘূৰি থাকোঁ ৰাতিপুৱা নৈ কাষত তাৰপিছত চাইছোঁ আগ চাইডে কিবা গছজোপাত মানে দেখি পাইছোঁ যে কিবা লাগি আছে তাৰপিছত ভাবিছোঁ গৈ চাই আহোঁ নেকি তাৰপিছত আহি চাইছোঁ যে নাই এই ঘটনাটো যোনটো চলি আছিলে এইটোৱে হয় নেকি তাৰপিছত চাই কিনে কৈছোঁ অঁ এইটোতো হয় তাৰপিছত আহি কিনে আৰু আমাৰ দাদা ভাগক উঠাই কিনে আৰু আমাৰ ফোন চাম্বাৰটো নাই আমাৰ VDB আছিলে দাদা এজন তাৰপিছত দাদাক নাম্বাৰটো বিচাৰি কিনে ফোন কৰা হ'ল দাদাই জনাই কিনে এতিয়া পোৱা হৈছে ছোৱালীটো ঘৰৰ মানুহ আহি কিনে চিনি পাইছে আৰু ছোৱালীটো হয় বুলি ৰাতিপুৱা মই ইয়াৰ পৰা ফোন গ'ল ফোন কৰিলে মই আহিলোঁ আৰু আহি পেলাই গৈ দেখিছোঁ হয় ভাগিনজনীয়ে হয় দেখি পেলাই চিনি পালোঁ আৰু তুলি নিয়াৰ ব্যৱস্থাটো SDF আহি আছে তেওঁলোকে নিব ইয়াৰ পৰা তাৰপৰা সোণাই দলঙৰ ঘাটৰ পৰা আমি গাড়ীত লৈ যাম আৰু আজি 4 নম্বৰত পাবলৈ সক্ষম হৈছোঁ ৰাতিপুৱা মই ইয়াৰ পৰা ফোন গ'ল ফোন কৰিলে মই আহিলোঁ আৰু আহি পেলাই গৈ দেখিছোঁ হয় ভাগিনজনীয়ে হয় দেখি পেলাই চিনি পালোঁ আৰু তুলি নিয়াৰ ব্যৱস্থাটো SDF আহি আছে তেওঁলোকে নিব ইয়াৰ পৰা তাৰপৰা সোণাই দলঙৰ ঘাটৰ পৰা আমি গাড়ীত লৈ যাম আৰু আজি 4 নম্বৰত তো আমি সদায় আহি থাকোঁ নদী কিনাৰ জাল সদায় ৰাতিপুৱা মাৰিও কেতিয়াবা আহি থাকোঁ আৰু ঘৰৰ ওচৰতে তাৰপিছত বহুত ঘূৰি থকা চাই থাকোঁ আহি থাকোঁ কেইদিন এই বুধবাৰ দিনাৰ পৰা মানে চাই আছোঁ বহুত
অহা যোৱা কৰি থাকে। তাৰপিছত ঘটনাটো শুনি কিনি কৈছোঁ যে নাই বটটো কি খাতি ঘূৰিছে চাওঁ। ৰাতিপুৱা আমি আহিছোঁ আৰু জাল লৈ, এনেই আহিছোঁ, ঘূৰি থাকোঁ ৰাতিপুৱা নৈ কাষত। তাৰপিছত চাইছোঁ আগ চাইডে কিবা গছজোপাত মানে দেখি পাইছোঁ যে কিবা লাগি আছে। তাৰপিছত ভাবিছোঁ গৈ চাই আহোঁ নেকি। তাৰপিছত আহি চাইছোঁ যে নাই, এই ঘটনাটো যোনটো চলি আছিলে এইটোৱে হয় নেকি। তাৰপিছত চাই কিনে কৈছোঁ অঁ এইটোতো হয়। তাৰপিছত আহি কিনে আৰু আমাৰ দাদা ভাগক উঠালোঁ, উঠাই কিনে আৰু আমাৰ ফোন নাম্বাৰ চাম্বাৰটো নাই, আমাৰ VDB আছিলে দাদাজন। তাৰপিছত দাদাক নাম্বাৰটো বিচাৰি কিনে ফোন কৰা হ'ল। দাদাই জনালে, জনাই কিনে এতিয়া পোৱা হৈছে ছোৱালীটো। ঘৰৰ মানুহ আহি কিনে চিনি পাইছে আৰু ছোৱালীটো হয় বুলি। সিদিনাখন ৰাতিপুৱা মোৰ ইয়াৰ পৰা ফোন গ'ল, ফোন কৰিলে মই আহিলোঁ আৰু আহি পেলাই গৈ দেখিছোঁ হয় মোৰ ভাগিনজনীয়ে হয়। দেখি পেলাই চিনি পালোঁ আৰু তুলি নিয়াৰ ব্যৱস্থাটো SDF আহি আছে, তেওঁলোকে নিব ইয়াৰ পৰা। তাৰপৰা সোণাই দলঙৰ ঘাটৰ পৰা আমি গাড়ীত লৈ যাম আৰু আজি 4 নম্বৰত পাবলৈ সক্ষম হৈছোঁ। সিদিনাখন ৰাতিপুৱা মোৰ ইয়াৰ পৰা ফোন গ'ল, ফোন কৰিলে মই আহিলোঁ আৰু আহি পেলাই গৈ দেখিছোঁ হয় মোৰ ভাগিনজনীয়ে হয়। দেখি পেলাই চিনি পালোঁ আৰু তুলি নিয়াৰ ব্যৱস্থাটো